পূজাৰ দেৱস্থানৰ মদংগা ৰাধা গোবিন্দ মন্দিৰত সাৰ্বজনীন শাৰদীয় দুৰ্গা পূজাৰ আজি জমনিকা পৰে। আজি দিনৰ ভাগত দুৰ্গা পূজা পৰিচালনা সমিতিৰ উদ্যোগত পৰম্পৰাগত সেন্দুৰ খেল অনুষ্ঠিত হয়। তাৰ পাছতে নাচি বাগি একেলগে ভক্তই চহৰ পৰিক্ৰমা কাৰ্যসূচীত অংশ লয়। সন্ধিয়াৰ ভাগত বৰষুণত তিতি পুৰি ভক্তই যমুনা নদীত প্ৰতিমা বিসৰ্জন পৰ্ব আৰু ৰাৱণ দাহ কৰে। উল্লেখ্য যে ষষ্ঠীৰ বেদীত মা দুৰ্গা দেৱী প্ৰতিষ্ঠাৰ পৰা বিজয়া দশমীলৈ ভক্তপ্ৰাণ ৰাইজে পূজা অৰ্চনা কৰি মাৰ আশীষ লয়। এক আৱেগিক পৰিৱেশৰ মাজেৰে ঐতিহ্যমণ্ডিত এই মন্দিৰৰ জুবিনবিহীন দুৰ্গা পূজাৰ অন্ত পৰে। হয়, যেটো মানে গোটেই অসম নহয়, গোটেই ভাৰতবৰ্ষ তথা বিশ্বত আমি সকলো ৰাইজে আৱেগিক হৈছোঁ, যেটো আমাৰ মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তাৰপিছতো আমি সকলোৱে তেখেতক যি শ্ৰদ্ধা জনাব লাগে, যি হেৰি কৰিব লাগে আমি কৰি আছোঁ। আৰু যোৱা 3-4টা দিন পূজাটো আমি তেখেতক একদম সন্ধিয়াকৈ শ্ৰদ্ধাঞ্জলি জনাই হেৰি কৰিছোঁ। তাৰপিছতো আমাৰ দুৰ্গা পূজাখন পাতিব লাগিব। সেই হিচাপত আমি নিয়ম শৃংখলা আৰু কিছুমান বস্তুৰ পৰা আঁতৰিখিনি কিছুমান ফূৰ্তি কিবা কম্পিটিশ্যন ডেন্স কম্পিটিশ্যন কিছুমানৰ পৰা আঁতৰিখিনি আমি জুবিন দা শ্ৰদ্ধা তথা পূজা কমিটিটো পূজা চলি যাব লাগিব। সেই হিচাপত আমি ধুনীয়াকৈ আজি চলাই গৈছোঁ। এইবাৰো সেন্দুৰ খেলখন প্ৰতি বছৰ আপোনালোকে পালন কৰি আহিছে। এইবাৰ ব্যতিক্ৰমে তেনেদৰে নাই, আপোনালোকে জানে যে আমি প্ৰত্যেক বছৰৰ পৰা এটা নতুন এটা কম্পিটিশ্যন থাকে, ব্যতিক্ৰম থাকে। কিন্তু তথাপিও যেহেতু এইবাৰ আমাৰ সকলোৰে মৰমৰ জুবিন দা যেতিয়া আমাৰ পৰা আঁতৰি গৈছে, আমাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি কিছুমান বস্তুৰ পৰা আঁতৰি গৈছোঁ। তাৰপিছতো আমাৰ যি কৰিব লাগে এয়া কৰিমে, মানে যিটো নিয়ম শৃংখলা বাছাইখিনি আমি ধুনীয়াকৈ আকৰ্ষণীয় থাকিব। আমাৰ তেতিয়াহ'লে আপোনালোকৰ সেন্দুৰ খেল থাকিব, তাৰপিছত আমাৰ দুৰ্গা প্ৰদৰ্শন থাকিব, তাৰপিছত আমাৰ ৰাৱণ বধ আছে, বিসৰ্জন দিয়া আছে, বিসৰ্জনৰ পিছত আমাৰ ৰাৱণ বধ আছে। আমি পূজা কমিটি মানে সকলোৱে মানে সকলো বস্তু শৃংখলা হিচাপত জুবিন দাক শ্ৰদ্ধাও জনাই আৰু পূজা কমিটিৰ শ্ৰদ্ধাও জনাই মা দুৰ্গা পূজা জগতটো কৰিব লাগিব। তেখেত সকলো বস্তু আমি নিয়ম শৃংখলা হিচাপত আমি চলি গৈ আছোঁ। পূজা কমিটিৰ নাম শ্ৰী শাৰদীয় দুৰ্গা পূজা কমিটি মদংগা ৰাধাকৃষ্ণ মন্দিৰ। এই পূজা কমিটিখন কিমান বছৰৰ পৰা চলি আছে? এই পূজা কমিটিখন মন্দিৰখনটো চাওক আজি প্ৰায় 40-42 বছৰৰ পৰা আছে। কিন্তু আমি দুৰ্গা পূজাখন আপোনালোকে জানিছে আজি 4 বছৰ পৰা আৰম্ভ কৰিছোঁ। সেন্দুৰ খেল কেতিয়াৰ পৰা? সেন্দুৰ খেল আমি একদম 4 বছৰৰ পৰা আৰম্ভ কৰিছোঁ। এই পৰম্পৰাগতটো আপোনালোকে বৰ্তাই ৰাখিছে। বহুত অনুষ্ঠানত সেন্দুৰ খেলক আপোনাৰ প্ৰাধান্য দিয়া হোৱা নাই, দেখা পোৱা নাই। আপোনালোকে সেই প্ৰাধান্যতা দিয়া পৰিলক্ষিত হৈছে, কি ক'ব বিচাৰিব? যিহেতু আমাৰ ৰাজ্যৰ উৎসাহ আৰু আমাৰ মহিলাসকলৰ এটা হেৰি থাকে যে কিবা এটা কম্পিটিশ্যনত এটা হেৰি থাকে, তো মহিলাসকলৰ উৎসাহৰ প্ৰতি আৱেগ হিচাপত আমি এইটো মহিলাসমূহক শ্ৰদ্ধা জনাই মহিলাসকলক এটা লাষ্ট বিজয় দশমীৰ দিন তেখেতসকলক এটা উল্লাস কৰিবলৈ এটা সময় দিয়া হয় যে সিন্দুৰ প্ৰদৰ্শন। তেখেতসকলে নিজৰ প্ৰদৰ্শন কৰে, নিজৰ সিন্দুৰ ওপৰত এটা সন্মান জনাই যে হিন্দুৰ সন্মানটো চাওক। এটা বস্তু আমাৰ হিন্দু ধৰ্ম সনাতন ধৰ্মত সিন্ধুৱে হিন্দু ধৰ্মত মানে সিন্ধুটোক মানে এটা প্ৰদৰ্শন এটা ফুল বাৰ্তা লৈ যায়। এই মা দুৰ্গাক এই আশীৰ্বাদটো লোৱাৰ কাৰণে সকলো মহিলাৰ এটা আকৰ্ষণ থাকে, গতিকে সকলো মহিলাৰ এটা উৎসাহ থাকে যে সিন্ধু প্ৰদৰ্শনটো কৰিব লাগে। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।